So good morning and welcome back to my YouTube channel. Most of the video আপোনাক স্বাগতম জনাইছো আৰু কি বা হৈছে গম পোৱা নাই কালি পৰা ৰ'দ ডিগ্ৰী পুৰা বেছি হৈছে আমাৰ এটা 39 মাৰিছে একদম পুৰা ফাটা দিছে ৰ'দে তো বাকি তোমাৰ ৰ'দ হলে কি বা বুলি ঘৰৰ কিছুমান কাম কৰিবতো লাগবে সেই গতিকে মানে খাবৰ কাৰণে চাউল নোহোৱা হৈছে খাই কাৰণে মানে ভাবিছো কি আমাৰ ভঁৰাল ঘৰৰ পৰা আমি ধান কেইটামান ওলাই কিনে শুকাও নেমা হয় নাই ধান কেইটামান ওলাই কিনে শুকাও আৰু আজি মই ধান ওলোৱা আমি মানে ধান ওলোৱা অনবাৰ খকুৰি দিয়ে খৰা ইৰে কি বুলি কয় তাৰ পৰা ধানটো দা মাহতে ধৰি থাকে কিন্তু এইবাৰ মই ভাবিছো কি এটা টেকনলজি ইউজ কৰো কাম তলন সহজ কৰো আপোনালোকে যদি ভঁৰাল ঘৰৰ পৰা ধান ওলাই তেতিয়াহ'লে আপোনালোকে এইটো আইডিয়া কৰিব কাৰণে পাৰে মই দেখাই আছো কি আইডিয়া বহুত ধুনীয়া মানে কষ্ট হিমান নহয় আৰু তাৰ কাৰণে এখন ডাঙৰ চট ভিতৰ এটা মানুহ আৰু এটা খৰাইৰ প্ৰয়োজন হ'ব আৰু এখন টিং বাকি ধুনীয়াকৈ হৈ যায় মই গোটেইখিনি বস্তু দেখাই আছো তাৰ আগতে সেটআপটো কৈ লওঁ এক সেকেন্ড তো এয়া হৈছে আমাৰ মানে এইটো মানে মেকানিজম এইটো মানে আমাৰ সিস্টেম আৰু কিমান আৰু তাতে উঠিব এটাই দিব এটা আনি কৰাই থাকিব কিমান কৰি থাকিব হেবা ইয়াতে মই উঠিম ভিতৰত তাৰ পৰা ডাইৰেক্ট বাকি দিম ইয়াৰ পৰা ডাইৰেক্ট চটালত নি মেলি দিব বাস দুটা তিনটা মানুহ কম কমিব আৰু মানে এটা অকলে মই ওৱান ম্যান আৰ্মি মানে মই অকলে কৰিম জানে কি কাম তো সেইটোকে আমি যেহেতু গাঁৱত থাকো এইবিলাক কামটো কৰিব লাগিব এতিয়া ধান ওলাব লাগিব তাৰপিছত ধান শুকাব তাৰপিছত ধান বানিব যাব লাগিব আগতে দেউতাই বা মই দুটালৈকে ঠেলাই দি ধান বানিব গৈছিলোঁ কিন্তু আজিকালি সেই বস্তুটো অকণমান আপগ্ৰেড হৈছে আজিকালি মানে ধান বানিব নিয়াটো ঠেলা ঠাইত ই ৰিক্সা হৈ গৈছে মানে একো নাই কামবিলাক অলপমান সহজ হৈছে বাৰু ই ৰিক্সা হোৱাৰ পৰা আমাৰ গাঁৱতো দুখন তিনিখন আছে তো ফাইনেলি গাইজ মই মোৰ গেট আপ লৈ ল'লোঁ মানে চকুকেইটা ওলাই আছে বাৰু বাকী আৰু বেলেগ হেৰি নাই তো এতিয়া সোমাৰ ভিতৰত যেতিয়ালৈকে মায়ে টিংখন নিদিয়ে তাতে মই অলপমান আপোনাক ভঁৰাল ঘৰটো দেখাওঁ আমাৰ ভঁৰাল ঘৰটো এনেকুৱা আৰু এইফালে ধান নাই এইফালে ধান থাকে সেনেকুৱাকৈ ভঁৰাল ঘৰ মাটিৰে বনোৱা হয় এতিয়া ধান থাকে ইয়াৰ পৰা ধানটো আমি এনেকৈ উলিয়াই দিম এতিয়া টিঙকে পাতি দিম টিঙৰ পৰা ধুনীয়াকৈ পৰিব তো চাগে ভিডিঅ'টো শেষলৈকে Chula guys, ya. Oh, kalau malah chula rasa itu kalau mau asal goram ini kami jami gitu chula. So guys, finally ধান আমাৰ উলোৱা হ'ল আৰু মোৰ অৱস্থা চাওকচোন খামি জামি এইবিলাক ফৰি চৰি পেন আৰু মুখৰ অৱস্থা এইটো এখন হকে দ আৰু মানে তাতে কি বুলি কয় আৰু তাৰ ভিতৰত সোমাই একদম মানে কিবা বেলেগ ফিল হয় একদম পুৰা গৰম পুৰা মানে উহা চুহা ল'ব নোৱাৰি আৰু মুখ চুখ ঘামত পুৰা দেহা চেহা গোটেই ঘাম হৈ যায় আৰু অৱস্থা মানে একদম নোহোৱা হৈ যায় ভঁৰাল ঘৰ সেইটো মানে এটা এই মানে সৰু ঘৰ না তাতে গৰম বহুত আৰু এইবিলাক চাওকচোন এইবিলাক ঘামে চিকি এইবিলাক পুৰা বোকা হৈ গৈছে হাত চাত আৰু এতিয়া লাহেকৈ ধানবিলাক আনিব লাগিব ইয়াতে চট এখন পাৰিব চটখন পৰাৰ পিছত ধানবিলাক তাতে নিদিব চবে জানে আৰু ধান কেনেকৈ শুকায় আৰু কিন্তু এই নতুন চিষ্টেমটো মই দেখালোঁ আৰু আপোনালোকে ধান এইটো এপ্লাই কৰি চাব ঘৰত একদম পুৰা ইজি হয় এতিয়া ইয়াতে আছে ইয়াৰ পৰা ধানবিলাক নিলে হ'ল মানে তাৰ পৰা নোমাওঁতে বহুত কষ্ট হয় খৰা এইবিলাক ধৰোঁতে মানুহবিলাকৰ হাতত বহুত কষ্ট হয় সেইকাৰণে আৰু এইটো আইডিয়া উলিয়াই দিছোঁ বাকী আমাৰ ধান ওলোৱা দান তো যেতিয়া ধান চান ওলাই কিবা কিবি কৰিলোঁ আৰু এইফালে ধান শুকালোঁ ধান শুকোৱা হ'ল এইফালে মায়ে ধান চাৰিলে আধা চাৰাই হ'ল অকলে চাৰি আছে মায়ে আৰু এটা কথা গাইছ কেনেকুৱা গৰম দিছে বাপৰে বাপ এইখন গামোচা লগত লৈ ফুৰি আছে নে এনেকৈ গাম কি বুলি কয় গাম মুচি থাকিব লাগে অৱস্থা বেয়া কৰিছে গৰম বাপৰে বাপ গৰম এতিয়া অকণমান গৰমটো কমিছে আৰু ধৰ অলপমান মানে ওলাব পৰা হৈছে আৰু বাকী একদম পুৰা গৰম আৰু এইফালে ধুলা ঘৰত মায়ে কোন কিবা ধান ধৰি আছে এনেকুৱাকৈ আৰু যাওঁ নহওক মই যাম বুলি ভাবিছোঁ একবাৰ জিমৰ ফালে কিন্তু এটা প্ৰব্লেম জিমতো যায় বহুত গৰম একদম থাকিব নোৱাৰি সঁচাকৈ মানে গৰম সঁচাকৈ বহুত গৰম দিছে কিহে বা পাইছি তামাম দিছি তাই দিয়া আছে তাকে তো ওলাও অলপ দেৰিকৈ ওলাই একদম মতো ব্লগত লগ পাই আছোঁ
তো গাইজ ফাইনেলি মই যাবৰ কাৰণে ৰেডি আৰু ইফালে গাড়ীখন ওলাই লওঁ ফাৰ্ষ্ট টাইম আৰু এইফালে মই গাড়ীৰ চকাটোত দিওঁ পানী ফিল্টাৰ পইচাটো বহুত লাগে টংখা মাৰি দিওঁ মানে ক'ৰবাত যোৱাৰ আগত গাড়ীৰ চকাত পানী দিয়াটো মানে বাধ্যতামূলক দিব লাগে সেইটো এনেকুৱা গাড়ীৰ চকাত পানী দিলোঁ তো সঁচাকৈ সেইফালে গৰম বহুত আৰু আপোনালোকে য'ৰ পৰা চাই আছে আপোনালোকৰ তাতে গৰমবিলাক কেনেকুৱা ক'বচোন কিমান ডিগ্ৰী পাইছে গৰম আৰু এইফালে গৰমেতো পূৰা মাথা বেয়া কৰি দিছে আমাৰ এইফালে আৰু সেইকাৰণে গৰু চৰু আকৌ পথাৰে চথাৰে যাব পৰা নাই যিহেতু বহুত গৰম সেইকাৰণে তো গাইছে পালে ফাইনেলি মই ঘৰৰ পৰা ওলালোঁ আৰু গৰম সঁচাকৈ বহুত গৰম বাপৰে বা দিনটো গৰম 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 কৰি থাকোঁতে হৈ গ'ল আৰু এইফালে পথাৰ ৰোৱনীবিলাকে ৰুই আছে তাকে চিন্তা কৰিছোঁ আপোনালোকে চিন্তা কৰে আমি ঘৰত থাকিয়ে এই ৰ'দত অৱস্থা বেয়া হৈছে আৰু ৰোৱনীবিলাকেতো এই গৰমততো ৰুইয়ে আছে বাপৰে বাপ চেলি এই গৰম বাপৰে বা তামাম গৰম बोला बोला क्या बात है हाँ 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 এই দিনক যাব ওলাইছিল বিদ্যাৰ লগত কিন্তু সি বোলে গেল আগতে কিবা কাৰণত উঠ উঠ ফাইনেলি সেই আমাৰ এই বেয়া ৰাস্তাটোৰ পৰা ওলাই অকণমান ভাল ৰাস্তা পাইছোঁহি আৰু মই এটাবাৰ এয়া আছোঁ ইমান গৰম বুলি কিন্তু আমাৰ ইয়াতে বৰ্তমান 39 ডিগ্ৰী চেলচিয়াছ আৰু এই 39 ডিগ্ৰীটো মই আহি আছোঁ জিমত আৰু তাতে ইমান গৰম মানে অলপ হালাতটো খাৰাপ হৈ যায় গৰম জিমত সেইবোৰ যাওঁ বাৰু জিমত গৰম হ'লে ইমান ফৰক নপৰে আৰু বৰ্তমান সময়ত এটা বস্তু মানে প্ৰব্লেম ফেচ কৰি আছোঁ ময়ো ফেচ কৰি আছোঁ আৰু চবে আৰু কি বুলি কয় আমাৰ নিচিনা মিডল ক্লাছ ফেমিলিবিলাকৰ চবৰে মানে সেই হৈছে মানে কি হৈছে বৰ্তমান সময়ত এয়াৰটেলে হওক বা আপোনাৰ জিঅ' চিমে হওক ৰিচাৰ্জ প্লেনটো বঢ়াই দিছে আগতে 1.5 GB নেট আমাৰ 239 পোৱা আছিল নে চিনো প্ৰব্লেমটো চবৰে হৈছে এতিয়া 239 পোৱা আছিল বৰ্তমান সময়ত 299 মানে 239 অপশ্যনটো নাই 1.5 GB আজিকালি 2 GB নাপায় কেতিয়াবা 1 GB কেতিয়াবা অফাৰ লাগি থাকিলে 1.5 GB পায় কিন্তু মানে প্ৰব্লেমটো এইটো হৈছে বৰ্তমান সময়ত আমিতো ইমান ধনী মানুহ নহয় আমি হৈছে মিডিল ক্লাছ ফেমিলি আজি এখন চিমত 239 ৰিচাৰ্জটো আমি কিবাকৈ ভৰাওঁ চ' মানে মোৰ এতিয়া দুটা মোবাইল আছে সেই দুটা মোবাইলৰ কাৰণে মই দুখন চিমত ৰিচাৰ্জ কৰিব লাগে তাৰপিছতে এক্সট্ৰাকৈ মই আকৌ নেটৰ কাৰণে পইচা ভৰাব লাগে কাৰণ কিয় কাৰণে ব্লগটো আপলোড দিব লাগে ন চ' আৰু পইচা ভৰাইছে বাৰু বেলেগ কথা যদি পইচা ভৰাইছে পূৰা বোলে নেট বোলে পূৰা ফাষ্ট চলি আছে এই বোলে চুটকিত বোলে ব্লগ আপলোড হৈ গৈছে এই বোলে ইউটিউব বোলে নুঘূৰাকৈ চলি আছে তেতিয়াও ৰিচাৰ্জ ভৰাইছে কোনো কথা কিন্তু বৰ্তমান সময়ত ৰিচাৰ্জৰ প্লেন একদম পূৰা আকাশ চুইছে কিন্তু কথা হৈছে কি নেটৱৰ্ক একদম নাপায় একদম নেটৱৰ্ক বেয়া কাৰোবাক যদি ফোন কৰোঁ সেইফালৰ পৰা ৰেডিঅ'ৰ চেণ্টাৰ বজাই দিছে যে থাকে বাকী কিহৰ কাৰণে বঢ়াইছে কিয় কি কৰিছে সেইটো গম নাপাওঁ আৰু নেটৱৰ্ক বহুত বেয়া একদম ঘাটিয়া নেটৱৰ্ক কৈছোঁ আৰু তই গাইজ চুনু আহি পালে কিন্তু এইখন দোকান অপেনে হোৱা নাই বাই বাই তই গাইজ মই সেইফালে চুনুক নুমাই দিলোঁ ধুনীত আৰু সি মোবাইলটো লগ বাৰু ধুনীত নুমাই দি কিনে আহিলোঁ আমাৰ গাঁৱৰ পৰিৱেশ খেতি ভাল লাগে আৰু গৰম গৰম বুলি কৈ থাকিলে কি হ'ব গৰম পৰিলে গৰমৰ লগতে এডজাষ্ট কৰি থাকিব লাগিব সেইফালে চাওক তো গাইজ দিনটো কিবা কিবি কাম কৰি জিমত গ'লোঁ তাৰ পৰা বৰ্তমান হ'ল ৰাতি আৰু ময়ো আহিলোঁ ঘৰত তো বাকী যিমান গৰম হ'লেও যি হ'লেও দিনটো গ'ল তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই পেলাই লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা কথা অহাকালি হয়তো যাম এটা জেগাত আৰু জেগাটো যে গোটেইখিনি জেগা আপোনালোকক বহুত ধুনীয়াকৈ দেখাব কাৰণে ট্ৰাই কৰে বহুত ভাল লাগে জেগাটো তো চাবলৈ নাপাহৰিব তো বাই বাই